প্ৰতিনিধিয়ে মই মিটিং দি আছোঁ SDLAC তাত ক্লিয়াৰলি কৈছে মছজিদৰ হেৰি নহ'ব, মছজিদৰ পট্টা নহ'ব। মোলে কেলে নহ'ব? মই সব নামঘৰৰ দিম, সব মন্দিৰৰ দিম, আৰু যিমানবিলাক পুৰণি মছজিদ আছে চবকে মাটিৰ পট্টা দিম। কোনে বন্ধ কৰিব পাৰে? চব অসমৰ আটাইতকৈ বেছিকৈ নামঘৰত মাটিৰ পট্টা মই দি আছোঁ। ইয়াত আটাইতকৈ বেছিকৈ নামঘৰৰ মাটিৰ পট্টা দি আছোঁ। 270টা নামঘৰ আৰু মছজিদৰ মই মাটিৰ পট্টা দি আছোঁ। 270টা যাৰ যাৰ নামঘৰৰ মাটিৰ পট্টা নাই, এতিয়াও টাউনতো যদি কাৰোবাৰ নামঘৰটো আছে পট্টাটো নাই, মোক কওক, মই দিয়াই দিম। মোক দিয়ক, মই চবকে দিয়ে আছোঁ। যিবিলাকে মোৰ ওচৰত এপ্লিকেশ্যন দিছে চবকে দিয়ে। সেইটো কওঁতে খালি মোক কয় যে এই তই মুছলমানৰ পক্ষত কথা কওঁ। মোৰ কাৰণে হিন্দু মুছলমান কথা নাই। মই হিন্দুকো ভাল পাওঁ, মুছলমানকো ভাল পাওঁ, মই মানুহক ভাল পাওঁ। মই এই হিন্দু মুছলমানৰ কাজিয়াত নাই। এইটো ভালো ক'লে কোনোবাই যদি তাৰ কাৰণে মোক ভোট নিদিয়ে, মই ক'ম যে নালাগে, মোক নিদিলেও হ'ব। মোতকৈ যদি ভাল বিধায়ক পায় আপোনালোকে, বিধায়কক তেওঁলোকক বিধায়কক ক'ব। মই তেনেকৈ কৰিম। এইটোৱে কথা, মই চিধাকৈ কাম কৰোঁ। মই ইমান দিন আন্দোলন কৰি আহিছোঁ। চাওক আপোনালোকে, মই এতিয়ালৈকে জেইলতে গৈছোঁ 36 বাৰ। 36 বাৰ জেলত যোৱা মানুহকে মই কি হিমন্ত বিশ্বক ভয় কৰিম? হিমন্ত বিশ্ব শৰ্মাই মাটিৰ কথাটো কালিতে পৰহি মাটিৰ ওপৰত ভাষণ দি আছে। এই মাটিৰ ওপৰত যে ভাষণ দিছে, মোৰ তেতিয়া মনত পৰিছে, বেচেৰাই একদিনো মাটিৰ কথা কোনোদিন জনা নাছিলে। বেচেৰাই কোনোদিন, এতিয়া আমি আন্দোলন কৰি 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 মাটিৰ কথাটো উলিওৱাৰ কাৰণে বেচেৰাই মাটিৰ কথাও মুখস্থ কৰিবলগীয়া হৈছে। মোৰ মনত পৰি আছে ভাই। গতিকে মই আপোনালোকক এটাই কথা কৈছোঁ, চবকে কৈছোঁ দেই, মোৰ কাৰণে হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ নাই। মই চবকে সমান মানুহ বুলি ভাবোঁ। এইটো কথা একদম খাটাং। আৰু মই কাম মানে পুৰা জোৰদাৰ দি কৰোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা মোৰ দম আছে। এইটো মই কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, হিমন্ত বিশ্ব শৰ্মা কটন কলেজৰ। সেইকাৰণে মোৰ দম আছে যে হিমন্ত বিশ্ব শৰ্মাই মোৰ সমষ্টিত কাম নকৰিম বুলি ক'লে মই তেওঁৰ মাথা গৰম কৰি দিব পৰাকৈ মোৰ দম আছে। সেইটোৱে কথা। গতিকে আপোনালোকক কেনেকুৱা দমদাৰ বিধায়ক যদি লাগে লওক, আৰু যদি মানুহ মৰা বিধায়ক লাগে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। কোনটো লাগে আপোনালোকে লগ দিছে, বাছি লওক আপোনালোকে, হয়নে নহয়? বোলে নহয়, অসমৰ নাম জ্বলাব পৰা বিধায়ক, অসমৰ সকলো মানুহৰ সন্মুখত দপদপাই কথা ক'ব পৰা, হিমন্তকো এই তেনেকৈ নহ'ব বুলি ক'ব পৰা বিধায়ক আপোনালোকক সেইজন লাগে নে এই গোটেই অসমত মানুহ মাৰি ফুৰা বিধায়কজনক লাগে? আপুনি কওক নিজে, যাক লাগে আপোনালোকে তাকে দিয়ক ভোট। হয়নে নহয় কওক? মই অসমীয়া জাতিৰ আটাইতকৈ সাহসী মানুহবিলাকৰ প্ৰতীক হয়। মই আটাইতকৈ দুখীয়া মা আইতাহঁতক মই তেওঁলোকক ওপৰলৈ তুলি আনিব পাৰোঁ। মই যেতিয়া মা এগৰাকী আইতা এগৰাকী তলত বহি লৈ যেতিয়া এনেকৈ আঁঠুটোতে ধৰোঁ বা কপালত চুমা দেখাওঁ, তেতিয়া সিহঁতে মোক গালি পাৰে। মোক গালি পাৰে, কিন্তু মই স্পষ্টকৈ কৈ দিওঁ, ভাই দুখীয়া মানুহবিলাক মোক কলিজাত আছে। গতিকে ইয়াত ট্ৰেইনত কাম কৰি থকা মানুহটোকো মই এনেকৈ সাৱটি ধৰিব পাৰোঁ। চাওঁচোন হিমন্ত বিশ্ব শৰ্মাই ধৰি চাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।